হয় আজিৰ এইখন ভিডিঅ' আপুনি টাইটেল আৰু থাম্বনেইল দেখি চাগে নিশ্চয় আপুনি গম পাইছে যে আজিৰ এইখন ভিডিঅ'ত মই আপোনাক কি ক'বলৈ গৈ আছো। হাই এভৰিৱান, মই মুস্তাকিম, আপুনি চাই আছে আসাম CCBA ইউটিউব চেনেলখন। আজিৰ এইখন ভিডিঅ' আপুনি চাই পেলাই আপোনাৰ ফ্ৰেণ্ডক আপুনি কিন্তু ৰেফাৰ কৰি পেলাই কিন্তু ভাল টকা এটা উপাৰ্জন কৰিব পাৰিব। পাৰ ডে আপুনি 3000 টকাতকৈ 4000 টকা আপুনি ইনকাম কৰিব পাৰিব। মই ইয়াতে স্ক্ৰীনশ্বট এটা দি দিছো, আপুনি চাব পাৰে মই আজি কিমান টকা উপাৰ্জন কৰিছো। আৰু এই এপটোৰ পৰা কিন্তু আপুনি কিন্তু কেশ লোন, হোম লোন, পাৰ্চনেল লোন কিন্তু ল'ব পাৰে। এপটোৰ পৰা আপুনি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব এইটো প্ৰচেছ মই আপোনাক দেখুৱাই দি দিম। বা মই আজি আপোনালোকক ক'বলৈ গৈ আছো, আজি এটা নিউ এপৰ বিষয়ে মই আপোনালোকক আলোচনা কৰি দিম। সেই এপটোৰ নাম হৈছে নাভি। নাভি হয়তো আপুনি নিশ্চয় চাগে জানে যে নাভি এপটোৰ পৰা কিন্তু আপুনি পাৰ্চনেল লোন, হোম লোন, কাৰ লোন আৰু বিজনেছ লোনো কিন্তু আপুনি ল'ব পাৰিব। আপুনি কেনেকৈ আপোনাৰ ফ্ৰেণ্ডক আপুনি ৰেফাৰ কৰিব, ৰেফাৰ কৰিলে আপোনাৰ পাৰ ওৱান ৰেফাৰত আপোনাৰ কিমান টকা কমিশ্যন আহিব আৰু কমিশ্যনখিনি কেইদিনমান পিছত আপোনাৰ একাউণ্টত ক্ৰেডিট হ'ব, এইখিনি গোটেইখিনি লাইভ প্ৰুফ আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো। গতিকে আপুনি আজিৰ এইখন ভিডিঅ' স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ চাই যাব। হয়, এতিয়া চাইছে কিন্তু মোৰ মোবাইলৰ স্ক্ৰীনখন আপুনি চাব পাই আছে। মই আপোনাক প্ৰথমতে দেখুৱাই দি দিম মই কিমান টকা উপাৰ্জন কৰিছোঁ এই এপটোৰ পৰা। সেই এপটোৰ নাম মই অলৰেডি আপোনাক কৈ দিছোঁ। এপটোৰ নাম হৈছে নাভি। আপুনি ইয়াতে মই এপটো অপেন কৰি লৈ আহিলোঁ। অহাৰ পিছত ওপৰত মই ক্লিক কৰি দি পেলাই ইয়াতে মাই ৰিৱাৰ্ডত ক্লিক কৰি দিলোঁ। ইয়াতে চাব পাৰিব 2000তকৈ ওপৰত মই 2300 টকা অলৰেডি ইয়াৰ পৰা ইনকাম কৰিছোঁ ৰেফাৰ কৰি পেলাই। আৰু ইয়াতে ট্ৰেড কৰিলে আৰু বেছিকৈ কমিশ্যন আহে, বা ডিজিটেল গ'ল্ড কিনিলে ইয়াতে আৰু এক্সট্ৰা আপুনি কইন পায়। সেই কইনটো আপোনাৰ ডিজিটেল কইন হয়। এই কইনটোৰ পৰা আপুনি কনভাৰ্ট কৰি লৈ পেলাই আপোনাৰ UPI ID দি পেলাই কিন্তু আপোনাৰ বেংক একাউণ্টত পইচাখিনি উইথড্ৰল কৰিব পাৰিব। চ' এই এপটো আপুনি কেনেকৈ ডাউনলোড কৰিব, এইখন ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম চেনেলখনৰ লিংক দিয়া আছে। আপুনি টেলিগ্ৰাম চেনেলত জইন কৰিব, নহ'লে আমাৰ কমেণ্ট বক্সত পিন কৰা থাকিব নাভি এপটোৰ লিংকখন। আপুনি তাৰ পৰা আপুনি কিন্তু ডাউনলোড কৰি লৈ ল'ব। ডাউনলোড কৰাৰ লগে লগে আপুনি কিন্তু প্লে ষ্ট'ৰত অ'পেন হ'ব। আপুনি তাত ডাউনলোড কৰি লৈ পেলাই আপুনি অ'পেনত ক্লিক কৰি দিব। চ' অ'পেনত ক্লিক কৰি দিয়াৰ পিছত আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ আপুনি ৰেফাৰ কৰিব, গোটেইখিনি মই আপোনালোকক কৈ দি দিম। চ' এইখন মই অলৰেডি ৰেজিষ্টাৰ কৰা হৈ গৈছে, সেইকাৰণে আপুনি এনেকুৱা চাব পাৰিছে। চ' আপুনি ইনভেষ্টমেণ্টত ক্লিক কৰি দিব। ইনভেষ্টমেণ্টত ক্লিক কৰি দিয়াৰ পিছত আপুনি চাব পাৰিব ডিজিটেল গ'ল্ডত আপুনি ক্লিক কৰি দিব। চ' ডিজিটেল গ'ল্ডত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে কি কৰিব, 10 ৰুপিজ এটা ইয়াতে আপোনাৰ এটা ডিজিটেল গ'ল্ড এটা বাই কৰিব লাগিব। তো 10 টকা আপুনি ইয়াতে আপোনাৰ ইনভেষ্ট কৰিব লাগিব। চ' 10 টকাটো ইনভেষ্ট কৰিলে আপুনি কিন্তু পাৰ ওৱান ৰেফাৰত আপোনাৰ 200কৈ পইচা পাব। চ' ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে পে'মেণ্ট নাওৰ অপশ্যনত আপুনি ক্লিক কৰি দি দিব। আপোনাৰ ফোনপে, UPI যিকোনো আপোনাৰ পে'টিএম যদি UPI ID আছে তাৰ পৰা আপুনি কিন্তু পে'মেণ্টখিনি কৰিব পাৰিব। চ' মোৰ ইয়াতে অলৰেডি কিন্তু পে'মেণ্ট কৰা আছে, সেইকাৰণে মই আপোনাক পে'মেণ্ট কৰি নিদেখুৱাওঁ। তাৰপিছত ইয়াতে চাব পাৰিব কাষত এটা লোনৰ এমাউণ্ট আছে। চ' লোনৰ এটা অপশ্যন আছে, তাত আপুনি ক্লিক কৰি দি পেলাই আপুনি ইয়াৰ পৰা কিন্তু আপোনাৰ 0% ইণ্টাৰেষ্টত আপুনি কিন্তু ইয়াতে লোন এটা ল'ব পাৰিব। চ' আপোনাৰ চিভিল স্ক'ৰ যদি ভাল হয় তেন্তে আপুনি ইয়াৰ পৰা কিন্তু পাৰ্চনেল লোনো ল'ব পাৰে। চ' তাৰ কাষত আপুনি চাব পাৰিব হোম লোনৰ এটা অপশ্যন দিয়া আছে। চ' ইয়াৰ পৰা আপুনি এইখিনি কৰিব পাৰিলে। চ' এইখিনি হৈ যোৱাৰ পিছত আপুনি তাৰপিছত কাষত আপুনি চাব পাৰিব যে কি আছে, ইয়াতে এটা ইঞ্চুৰেঞ্চৰ এটা অপশ্যন আছে। আৰু ওপৰত চাব পাৰে মই ইয়াতে অলৰেডি কিন্তু এটা ইয়াৰ পৰা পাৰ্চনেল লোন লৈছোঁ। ইয়াতে নিচত পে' EMI বুলি এটা অপশ্যন আছে। ইয়াতে মোৰ এতিয়ালৈকে ডেটটো অহা নাই যে মই ইয়াতে পে'মেণ্ট কৰিম। তাৰ পৰা আপুনি ইয়াতে কিন্তু UPI ID বা ফোনপে, গুগল পে' যেনেকৈ আপুনি ইউজ কৰে, এই নাভি এপটোৰ পৰা কিন্তু আপুনি কিন্তু ফোনপে, গুগল পে' ইউজ কৰাকৈ ছেম ইয়াতে UPI ID ক্ৰিয়েট কৰিব পাৰে। চ' এইখিনি আপুনি ভেৰিফাই কৰি লৈ ল'ব পাৰিব। চ' তাৰপিছত আপুনি কাষত চাব পাৰিব একেবাৰে শেষত ইয়াৰ পৰা কিন্তু আপুনি ইঞ্চুৰেঞ্চো কৰিব পাৰে। চ' এইখিনি হৈ গ'ল। চ' তাৰপিছত আপুনি কি কৰিব, মই ইয়াতে আকৌ আপোনাক এটা দেখুৱাই দি দিম আপুনি কেনেকৈ ৰেফাৰ কৰিব। চ' আপুনি শ্বেয়াৰ এণ্ড আৰ্ণত ইয়াতে ক্লিক কৰি দি পেলাই মই ইয়াতে কিমানখিনি টকা উপাৰ্জন কৰিছোঁ ইয়াতে গোটেইখিনি আপুনি চালে। চ' আপুনি শ্বেয়াৰত ক্লিক কৰি পেলাই আপুনি যিজনক আপুনি ইয়াৰ পৰা হোৱাটছএপত কিন্তু শ্বেয়াৰ কৰিব। হোৱাটছএপত শ্বেয়াৰ কৰিলে সেই এপটো বা সেই লিংকটোৰ আপুনি যদি ক্লিক কৰি পেলাই যদি ডাউনলোড কৰে, চ' আপুনি কিন্তু এটা 100 ৰুপিজ কিন্তু এটা বনাছ পাব। চ' 100 ৰুপিজ বনাছ পাব। তাৰপিছত যিসকল ডিজিটেল গ'ল্ড বাই কৰিব 10 টকা এটা ইনভেষ্ট কৰি পেলাই, তাৰপিছত আপুনি 200 এটা এক্সট্ৰা কমিশ্যন পাব। ঠিক এনেদৰে কিন্তু আপুনি ঘৰতে বহি পেলাই ইনকাম কৰিব পাৰিব বা আপোনাৰ ফ্ৰেণ্ডক ইনকাম